দক্ষিণ শালমৰাৰ পোৰাভিটা জামে মছজিদত চুৰিকাণ্ড। দক্ষিণ শালমৰাৰ ফৰিকগঞ্জ থানাৰ অন্তৰ্গত পোৰাভিটা বজাৰত অৱস্থিত পোৰাভিটা জামে মছজিদত চুৰিকাণ্ডৰ ঘটনা সংঘটিত হয়। চোৰে দান বাকচ ভাঙি লৈ যোৱাৰ লগতে মছজিদত ব্যৱহাৰ কৰা মাইক ছেট লৈ সোধা উঠায়। বৰ্তমান যুগত এটা ধৰ্মীয় অনুষ্ঠানত এনেদৰে চুৰিকাণ্ড সংঘটিত হোৱাত দুখ প্ৰকাশ কৰাৰ লগতে লজ্জা অনুভৱ কৰিছে মছজিদ কমিটিৰ লগতে সচেতনতা। উল্লেখ্য যে পূৰ্বেও কেইবাবাৰো উক্ত মছজিদত চুৰিকাণ্ড সংঘটিত হৈছিল। ৰাইজৰ দাবী অতি সোনকালে ঘটনাৰ তদন্ত কৰি দোষীক প্ৰয়োগ কৰি শাস্তি। মছজিদত মাজে মাজে আমাৰ দান বাকচ ভাঙি থাকে। আমি সেই দান বাকচ ভঙাৰ কাৰণেও সিমান ষ্টেপ নলওঁ, কিন্তু আজি দেখা গ'ল যে আজি মই যেতিয়া নামাজ পঢ়িবলৈ আহিলোঁ 4:20 আহিছোঁ মই। আমি আমাৰ মুয়াজ্জিন চাহাবৰ ওচৰত শুনা পালোঁ যে আমাৰ কৰিলে আমাৰ যিটো লাউড মানে এমপ্লিফায়াৰ সেইটো চোৰে লৈ গ'ল। মানে আমি আহি দেখিলোঁ আমাৰ গোটেইবিলাক দৰ্জা জালনা মুয়াজ্জিনক সুধিলোঁ। মুয়াজ্জিনে ক'লে যে আমাৰ দৰ্জা জালনাবিলাক এনেকৈ লগোৱা আছিল, কিন্তু আমাৰ মছজিদত উত্তৰ ফালে থকা যিটো খিৰিকী আছিল তাতে কি কৰিলে সেইটো যিটো কাঠৰ খিৰিকীটো আছিল সেইটো খুলি ল'লে আৰু তাত বিচনা এখন পাতি তাৰ ওপৰেদি ইমাম চাহেবে যিটো নামাজ পঢ়ে তাত এখন ধুনীয়া বগা কাপোৰ আছিল। এটা সেই কাপোৰৰ হতুৱাই ল'লে নেকি নাজানো, সেই কাপোৰো নাই। কিন্তু আমাৰ ধৰ্মীয় অনুষ্ঠানবিলাকত এতিয়া মাজে মাজে যেনেকুৱা অৱস্থা হৈ আছে, চুৰি ডকাইতি হৈ আছে, আমি বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাওঁ যাতে এইবিলাকক তদন্ত কৰি এইবিলাকক ধৰি শাস্তি বিহা হয় আৰু যাতে আমাৰ ধৰ্মীয় অনুষ্ঠানবিলাকত এনেকুৱা চুৰি ডকাইতি নহয়, তাৰ কাৰণে আমি বিভাগীয় কৰ্তৃপক্ষলৈ আপোনালোকৰ যোগেদি আমি আহ্বান জনাইছোঁ যাতে আগত দিনত আমি আমাৰ মছজিদত সকলোখিনি বস্তু ৰাখি শান্তিত অলপ ঘৰত থাকিব পাৰোঁ।